নমস্কাৰ পুনৰ মই বৰ্ণালী আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ'বোৰ চাই সঁহাৰি জনাইছে তেওঁলোকলৈ বহুত বহুত মৰম থাকিল। আৰু আজি মই আপোনালোকক মোৰ কথা কোৱা ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিতো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে বগীবিল দলংখন দেখাওঁ বুলি ভাবিলোঁ। আৰু সকলোৱেতো বগীবিল দেখিছে দলংখন, তথাপিতো ময়ো অলপ দেখাওঁ বুলি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। লগতে মই জীয়াঢলীলৈ গৈ আছোঁ, তাতো ধৰি লওক কেনেকুৱা ধৰণৰ ঠাই আছে তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, লগতে চাব বুলি ভাবিলোঁ। বগীবিল দলংখন আমি পাৰ হৈ আহিলোঁ আৰু দলংখন প্ৰায় 5 কিলোমিটাৰ দীঘল হয় আৰু ভাৰতৰ ভিতৰত 5 নম্বৰ হয়। সম্পূৰ্ণকৈ মই আপোনালোকক ভিডিঅ' কৰি দেখাব নোৱাৰোঁ, যিহেতু বহুত দীঘল হয়। যিমানখিনি পাৰোঁ অলপ লোকক দেখাই আহিলোঁ। আৰু আমি জীয়াঢললৈ আহি আছোঁ এতিয়া। আমি আণ্টিৰ লগতে আহি আছোঁ। আমি আৰু বেছি দূৰ নাই আৰু ভাল লাগিছে আহি পেলাই। ভাল লাগিছে, ছাডেন প্লেন কৰা হ'ল আৰু এইফালৰ পৰা পাহাৰটো পূৰা ওলাই আছে আৰু বেছি আৰু অলপ দূৰ গ'লে আমি পামেই। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আমি পালোহি এতিয়া জীয়াঢল। চাব পাৰি, ইমান ধুনীয়া লাগিছে, ধুনীয়া লাগিছে। জীয়াঢলৰ নৈখন হয় এয়া। ইয়াতে দুটা সুঁতি লগ হৈছে, ভাল লাগিছে। মানুহজনে মই নৈ কাষে কাষে জীয়াঢলৰ দলংখনৰ ওচৰলৈ গৈ আছোঁ। প্ৰাকৃতিক দৃশ্য সঁচাকৈ ভাল লাগে আৰু এনেকুৱা ঠাইবিলাকলৈ আহিলে সঁচাকৈ মনটো শান্তৰ যেন লাগি যায়, কিবা ভাল লাগি যায়। ঠাইবিলাকৰ লগতে আহিবচোন, মন ভাল লাগে, কিমান ভাল লাগে। আপোনালোকেও আহিবচোন। ঢলৰ দলংখন পাবহি হৈছে। যিসকলে দলংখন দেখিছে তেওঁলোকেতো তাৰ কথা সকলোৱে জানিছে, আৰু যিসকলে এই দলংখন দেখা নাই সঁচাকৈ এবাৰ চাবহিচোন আপোনালোকে। ইয়াৰ প্ৰাকৃতিক দৃশ্যৰ লগতে দলংখন বহুত ধুনীয়া লাগিছে। দলঙৰ তলতে পিকনিক খাইছে। ইয়াত চাওকচোন, পিকনিক বুলিলে এনেও ফূৰ্তি লাগে, ল'ৰাবিলাকে অলপ ফূৰ্তি কৰিছে। জীয়া দলংখন দেখাইছে আপোনালোকক। দলংখন পাৰ হৈয়ে অৰুণাচল পায়, সেয়েহে আমি গৈ আছোঁ। এয়া আমি এতিয়া ঢলৰ দলংখন পাৰ হ'ব হৈছে আৰু পাৰ হৈ আপোনালোকক সেইখন পাৰ হৈয়ে ধৰি লওক আমি অৰুণাচলখন পালোহি আৰু ধৰি লওক। কৈ থাকেচোন। এয়া অৰুণাচল হয়। অৰুণাচল পাহাৰখন এখন